নমস্কাৰ। আজি মই আহিছোঁ মোৰ জেঠাই ঘৰত, মানে মোৰ দেউতাৰ এগৰাকীয়ে বায়েক, আৰু সেই জেঠাই ঘৰত বহুত দিনৰ মূৰত আহিছোঁ। আৰু জেঠাই ঘৰটো দেখাম। ঘৰটো মানে জেঠাই ঘৰত এনেকুৱা কিছুমান বস্তু আছে, সেই বস্তুবিলাকেই দেখাম, ঘৰটো নহয়। গতিকে আপোনালোকে ভিডিঅ' চাব বুলি আশা কৰোঁ। আৰু এয়া হৈছে গোহালি ঘৰ, আৰু গোহালি ঘৰ কাষতে এয়া ভঁৰাল ঘৰ, ভঁৰাল আছে। আৰু জাতিলাও ইমান ডাঙৰ ঘৰ থাকোঁতে চাং দি থৈ দিছে নে, কিমান জাতিলাও লাগি আছে, খালি জাতিলাওবিলাক কলি আছেহে বাৰু। আৰু জেঠাই কৈছে যে জেঠাইহঁতে বোলে ভঁৰালৰ তলতে শুৱে। মানে বোলো কেলৈ ইমান ডাঙৰ ঘৰটো থাকোঁতে ভঁৰালৰ তলত কেলৈ শুৱে মই কৈ আছোঁ বাৰু আপোনালোকক। এই চাওক, ভঁৰাললৈ যাবলৈ এইটো কাঠৰ চিৰি, আৰু ওপৰত সেই ধান অনা খাং হয়, সেইবিলাক ওপৰত যে আছে, এই কাঠৰ চিৰিটো চাওক, এই ধৰণে ভঁৰালৰ ওপৰলৈ উঠি যায়। আগতে আমি জেঠাই ঘৰত আগতে খুব ভাল ওপৰত উঠোঁ, আৰু মানে ওখ যে, উঠি খুব ভাল লাগিছিলে সৰুতে, এনেকৈ খেলিছিলোঁ আৰু এয়া মোৰ জেঠপেহা আহি গ'ল সকামৰ পৰা, আৰু সকামৰ পৰা মাহ প্ৰসাদো আনিছে। আৰু এয়া মোৰ ডাঙৰ জেঠপেহা, আমি জেপা বুলি কওঁ, কিন্তু ভিডিঅ'ত কৈছোঁ কাৰণে জেঠপেহা। আৰু জেঠপেহাই কৈ আছে যে জেঠপেহাৰ বয়স বোলে 84 হ'ল। 84 বয়সতো মানে এতিয়াও মাহ প্ৰসাদ চোবাই খাব পাৰে, দাঁত একদম ভাল হৈ আছে। মানে জেঠপেহা একদম নিৰোগী হৈ আছে, বিৰাট ষ্ট্ৰং হ'ল। এইটো বয়সতো মানে এতিয়াও মাংস চোবাই খাব পাৰে বোলে। এই এতিয়া যে কেঁচা বুট আনিছে, কেঁচা বুটলৈ শুকান বুটো বোলে একদম চোবাই খাব পাৰে, একদম খৰকৈ। এয়া মোক কৈ আছিলে সেইখিনি কথা। আৰু এয়া হৈছে মোৰ জেঠাই, একদম জেঠাই চেহেৰাটো মোৰ আইতাৰ হুবহু চেহেৰাৰ। আৰু আইতাৰ জীয়েক যেতিয়া আইতাৰ নিচিনা হ'বই বাৰু, কিন্তু একদম আইতাক দেখাৰ লগে লগে, মানে জেঠাইক দেখাৰ লগে লগে আইতালৈ মনত পৰি গ'ল। আৰু এয়া বাৰীখন অলপ দেখাম। আৰু এইয়া বাৰীখনৰ মাজলৈও সোমাই আহিছোঁ মই। লাই শাক, লফা শাক, বেঙেনা চবেই আছে। মানে জেঠাই ঘৰত জেঠাইহঁতে একো বস্তু, বাহিৰৰ বস্তু বেছিভাগ কিনি নাখায়, চব ঘৰৰ বস্তুৱে খায়। কাৰণ যিটো নিমখ, চাবোন, দালি, কিছুমান বস্তুহে বাহিৰৰ পৰা বজাৰৰ পৰা কিনে, মানে দৰকাৰী কিছুমান বস্তু, মানে যিটো নিকিনিলে নহয় সেইটোহে কিনে। এয়া চাওক, বেঙেনা খেতি, বেঙেনাবোৰ হৈছে, কিন্তু লাগিছেহে, সৰু সৰু হৈ আছে, কলি আছেহে। আৰু বাৰীখন মানে বহুত ডাঙৰ, ইমূৰৰ পৰা সিমূৰলৈ মানে অকল বাৰীয়ে বাৰী, চব বস্তুৱে আছে। আৰু সেইটো কাৰণে জেঠাই ঘৰত আহি খুব ভাল লাগে, কাৰণ জেঠাই ঘৰত আহিলেহে যিটো গাঁৱৰ পৰিৱেশ বুলি কয় যে, গাঁৱৰ পৰিৱেশটো পোৱা যায়। সেইটো কাৰণে জেঠাই ঘৰত আহি মই খুব ভাল পাওঁ। বন্ধাকবি হোৱাই নাই খাবলৈ এতিয়া। এইটো ফিচাৰী নে কি? তিতিলেও ফিচাৰী নাযাব ৰ'বা। ফিচাৰীটো গোটেই বাৰীখন সৰু দূৰলৈকে সিহঁতৰ বাৰী আৰু। কোনজোপা? আমলখিজোপা গোটেই হেৰি তাতে হৈছে চাগে। এই মাটি কঁঠাল নহয় জানো? মাটি কঁঠাল চব আছে এটা বাৰীত। আৰু এয়া হৈছে বেতগছ, বেতনি বাৰী এখন। আৰু বেতগছ আমি সৰুৰ পৰাই দেখিছোঁ বাৰু জেঠাইহঁতৰ বাৰীত, এতিয়াও আছে। আৰু সেইকাৰণে জেঠাই কৈছিলে যে ভঁৰালৰ তলত শুওঁ বুলি। যিহেতু ইমান ডাঙৰ পকা ঘৰটোৰ ভিতৰত শুই থাকিলে কেতিয়াবা বাহিৰৰ কিছুমান শব্দ শুনা নাপায় পটককেনে। আৰু জেঠাইহঁতৰ ইয়াতে হাতীও আহে আৰু চোৰো আহে, গতিকে বাৰীখনত বহুত বস্তু আছে, সেইটো কাৰণে ভঁৰালৰ তলত শুৱে, যাতে চোৰ আহিলে বা হাতী আহিলে পটককৈ জাননীটো পায়। আৰু সেইকাৰণে বোলে জেঠাই আৰু জেঠপেহাই ভঁৰালৰ তলত শুৱে, বেছিভাগ ভঁৰালৰ তলতে শুৱে, যাতে বাহিৰা বস্তু, বেয়া বস্তু কিবা আহিলে সোনকালে আগজাননী পায়। সেইকাৰণে জেঠাই মোক কৈছিলে যে ভঁৰালৰ তলতে শুওঁ। আৰু এয়া মোৰ মানুহজনে আমলখি পাৰি আছে, আমলখি একদম পকা পকা ডাঙৰ ডাঙৰ, কেইবাটাও পাৰিলে বাৰু, এনেকৈ বহুতখিনি ওলালে আমলখিও লৈ আহিলোঁ মই।
এইবোৰ তৰা গছ, ফিচাৰীটো পাৰতে আছে তৰা গছ। ডাঙৰ হ'ব পাতখিলা এইবোৰ। আমলখি পাৰি আছে দেই। মিঠা নে? আৰু মই আহিছোঁ বোলে এয়া মস্ত ডাঙৰ হাঁহ এটা মাৰিছে আৰু হাঁহটো দেউতাই চাফা কৰি আছে যিহেতু জেঠ পেহা সকামত গৈছিলে। আৰু এইবিলাক কি চিনি পাইছেনে? এইবিলাক হৈছে কেক গছ। একদম কেক গছ দেখিছে নাই? শিপা মানে কেনেকৈ ওলাই ইয়াৰ ডালৰ পৰা শিপা। কেক গছ বহুত আছে জেঠাইহঁতৰ, মানে জেঠাইহঁতৰ খৰি একো অভাৱ নাই, খৰিয়ে খৰি। আৰু এইবোৰ সৰিয়হ খেতি কৰিছিলে, সৰিয়হ খেতিখিনি বোলে ভাল নহ'ল। মানে আমাৰ বাইদেৱে কৈ আছে, মানে জেঠাই ছোৱালী কুলবাই কৈ আছে। আমি বাৰীখন চাইছোঁ আৰু ইফালৰ পৰা সিফাল, মানে ঘৰৰ ওচৰত থকা বাৰীখন এৰি আৰু এখন বাৰীও পথাৰ ফালে আছে মানে। পানী দিব লাগে ন এতিয়া? পানী দিব লাগে, কোনে পানী দিব চিন্তা। মেচিন আকৌ পাইপ লগাবলৈ ফিচাৰী পৰা টানি। আৰু এয়া হৈছে কপাহ গছ। ইয়াত বোলে কপাহ লাগিয়ে আছিলে। গুলবাই কৈ আছে যে কপাহ দুদিনৰ আগত ছিঙি নিলে, নহ'লে ইয়াতে বোলে বগা বগা হৈ একদম ধুনীয়াকৈ লাগি আছিলে। আৰু ৰ'দৰ পোহৰত একদম ধৰিব পৰা নাই, হ'লেও মই জুম কৰি দেখাইছোঁ গছজোপা। এয়া হৈছে কপাহ গছ। মই সৰুতে দেখিছিলোঁ আৰু আজি দেখিছোঁ। বগা আছিলে, বগা হৈ থাকে। মই সৰুতে দেখা, এতিয়া দেখিছোঁ আজি। আৰু লাগিলে নিমু কথা না বিয়াৰ কাৰণে পচিল হৈ যাব। বগা খাম নেকি? আমাকে বগা খাম। প্ৰথম দেখুওৱা ভিডিঅ'টো ভালকৈ নহ'ল যে, সেয়ে মই এতিয়া ভালকৈ দেখাই দিছোঁ। এয়া হৈছে ধান অনা খাং, সেই তাতে ধান আনে। আৰু জেঠ পেহা আৰু জেঠাই একদম কথা পাতি আছে আমাৰ লগত, একদম জমনি জমনি কথা। আৰু মই ভিডিঅ'টো কৰিছিলোঁ এইটো কাৰণে, আমাৰ জেঠাই আৰু জেঠ পেহাইনো কেনেধৰণে কথা পাতে সেইটো দেখাবলৈ। কিন্তু সৰু ল'ৰা ছোৱালী আছিলে, বহুত চিঞৰি আছিলে, সেইটো কাৰণে মই মিউট কৰি দিলোঁ। আৰু সেইকাৰণে মই ভইচ অভাৰ কৰিলোঁ। এনেকৈ যাবা? এনেকৈ আলি যাম যা। এই সেই গুমৰা বেঙেনা কৈছে। তই সিয়ে বেঙেনা কৈছে নি? ভাত আকৌ ৰঙালাও সিয়ে কৈছে, আলু সিয়ে সিয়ে নক'লে কোনে ক'ব? ঘৰত বাৰীখনৰ বেঙেনাখিনি পেলাই কৈছে। আৰু বাৰী চাই আমি এয়া চিধা আহি পালোহি পাকঘৰ। আৰু এয়া দেউতাই ৰান্ধি আছে, মোৰ দেউতাই মাংস, একদম হাঁহ মাংস বোলে বহুত ওলাইছে। হাঁহটো খুব ডাঙৰ আছিলে বুলি দেউতাই কৈ আছে। আৰু দেউতাই খুব ধুনীয়া ৰান্ধে কাৰণে জেঠাই দেউতাকে ৰান্ধিব ক'লে। দেউতাই ৰান্ধিছে যেতিয়া খুব সোৱাদ হ'ব। আৰু অলপ পোহৰটো ইয়াতে নাই, পাকঘৰটো বেছি আন্ধা আন্ধা লাগিছে বাৰু। আৰু এইবিলাক হৈছে কাঠৰ হেতা, কাঠৰ মানে যেতিয়া এইবিলাক আমাৰ ষ্টিলৰ বস্তুবিলাক ওলোৱা নাছিলে তেতিয়াৰ দিনৰে এইবিলাক বস্তু। জেঠাই মই চাম বুলি কোৱাৰ কাৰণে ধোঁৱা চাঙৰমান আনি দেখাইছে, সেইকাৰণে অলপ লেতেৰা লেতেৰা দেখিছে। এতিয়াও বোলে সকামে নিকামে জেঠাইহঁতে এইবিলাক ব্যৱহাৰ কৰে, সেইবিলাক কাঠৰ হেতা। আৰু এইডাল দেখাই আছোঁ ৰ'ব ভালকৈ। আৰু ভিতৰতে মই বস্তুটো ভিডিঅ' কৰিলোঁ, সেইটো কাৰণে অকণমান আন্ধা আন্ধা হৈছে। আৰু পাকঘৰৰ ভিতৰতে কৰিলোঁ কাৰণে পোহৰটো ইমান নাই। মানে এইখন দেখিছেনে? এইখন হ'লে এই ভাজি চাজি লাগিলে সকামে নিকামে ইয়াতে ভাজি পেলাই লৈ পিনি দিছিলে আগতে জেঠাই। এইবিলাক নতুনকৈ বিয়া হৈ আহোঁতেই থকা বস্তু বোলে। আৰু ইয়াৰ চাকি গছা চাওকচোন, এতিয়াও আছে কাঠৰ। আৰু এইটো হ'ল জেঠাই বোলে বিয়াৰে কলহ, এতিয়াও ভাল হৈ আছে চাওকচোন। আৰু এইটো কি ধৰি পাইছে? ইয়াতে বোলে মাটি দাইল বা দাইল এনেকুৱা জুলীয়া টাইপৰ বস্তু
মানুহৰ ভাতৰ কাঁহীত দিবলৈ হ'লে এনেকৈ ব্যৱহাৰ কৰিছিলে সকামে নিকামে। যিহেতু তেতিয়াৰ দিনত আৰু অকল কাঁহৰ বাচন বা পিতলৰ বাচনহে বেছিভাগ আছিলে, বাকী ষ্টীলৰ বাচন এইবিলাক নাছিলে ন, গতিকে এইবিলাক কাঠৰে বাচন, বেছি কাঁহৰ বাচন এইবিলাক ব্যৱহাৰ কৰে। আৰু এইটো হৈছে ৰহি সাঁজ, সাঁজৰ ৰহি, আৰু ইয়াৰ পৰাই সাঁজ এতিয়া আমাক খাবলৈ দিব। আৰু এইখিনি সাঁজ বোলে আঘোণতে থোৱা, আঘোণ মাহতে থোৱা, এতিয়াও আছে ৰহি। মই তেতিয়া কৈছোঁ বোলে ইমান দিনৰ সাঁজো এতিয়ালৈকে থাকেনে? তেতিয়া কৈছে এইখিনি পেহীয়ে মানে ভালকৈ পোহৰ নাই কাৰণে পোহৰলৈ নি দেখাইছে, একদম মলাই আছে মানে নাকত। আৰু এইখিনি চেকি দিয়াৰ পাছত এইয়া চাওকচোন, ইমানেই মিঠা আছিলে নহয়। মই অলপ খাইছোঁ বাৰু, কাৰণ মোৰ কফৰ বেমাৰ আছে কাৰণে মই বেছি খোৱা নাই, এনেই টেষ্ট কৰি চাইছিলোঁ, খুব মিঠা আছিলে খাবলৈ, মানে গোন্ধতে খাওঁ লাগি গৈছিলে, কিন্তু নেখালোঁ আৰু যিহেতু নিজৰ বেমাৰৰ কথা আছে। আৰু এইখিনি বস্তু আকৌ দেখাই দিছোঁ।